নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, সমাগত 2026 বৰ্ষৰ মহাশিৱৰাত্ৰি। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ শিৱৰাত্ৰি তিথি পৰিছে 15 ফেব্ৰুৱাৰী তাৰিখে আৰু অসমীয়া এই দিনটোত ফাগুন মাহৰ 2 তাৰিখ দেওবাৰ পৰিছে। গতিকে প্ৰিয় দৰ্শক, মাজত মাথো আৰু কেইটামান দিন বাকী। গতিকে আপুনি যদি এই মহাশিৱৰাত্ৰিৰ আগতে আপোনাৰ ঘৰলৈ এই বস্তু কেইপদ লৈ আনিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰৰ ওপৰত প্ৰভু শিৱ শংকৰৰ অসীম কৃপা পৰিব। প্ৰিয় দৰ্শক, আপুনি মহাশিৱৰাত্ৰিৰ আগত আপোনাৰ ঘৰলৈ কোন কেইপদ বস্তু অনাটো অতিকৈ শুভ আৰু ফলদায়ক, আমি এই ভিডিঅ'টোৰ জৰিয়তে শাস্ত্ৰ সম্বন্ধীয়ভাৱে আপোনালোকৰ লগত ইয়াৰ কাৰণসমূহ শ্বেয়াৰ কৰিম। কি আপুনি সুফল লাভ কৰিব পাৰিব এই বস্তু কেইপদ অনাৰ ফলত আপোনাৰ ঘৰলৈ, আপুনি সুন্দৰভাৱে জানি ল'ব পাৰিব। যদি আপুনি ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে, তেন্তে আপুনি ভিডিঅ'টো শেষ পৰ্যন্ত চাব। এই বস্তু কেইপদৰ ভিতৰত আপুনি এপদ বস্তু হ'লেও যেনে তেনে আনিবলৈ চেষ্টা কৰিব। যদি আপুনি এই বস্তু কেইপদ আনিব নোৱাৰে, তেনে ক্ষেত্ৰত আপুনি এজোপা আমি আপোনালোকৰ লগত গছৰ বিষয়ে শ্বেয়াৰ কৰিম। যিজোপা গছ আপুনি অতি সহজতেই আপোনাৰ ঘৰলৈ আনি ৰোপণ কৰিব পাৰিব। এই গছজোপা যদি আপোনাৰ ঘৰত থাকে, তেতিয়াহ'লে প্ৰভু শিৱ শংকৰৰ আপোনাৰ ঘৰৰ ওপৰত অসীম কৃপা দৃষ্টি থাকিব, যাৰ ফলস্বৰূপে আপোনাৰ মনৰ ইচ্ছা পূৰণ হ'ব। ঘৰলৈ অহা বিভিন্ন বিপদ বিঘিনিৰ পৰা আপোনাক শিৱ ভগৱানে ৰক্ষা কৰিব। প্ৰিয় দৰ্শক, সেইবাবেই আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আমি প্ৰতিটো বস্তুৰ বিষয়ে আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিম। কি বস্তু আনিলে কি সুফল পাব পাৰিব, সকলোবিলাক কথা আমি শাস্ত্ৰ সম্বন্ধীয়ভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে প্ৰিয় দৰ্শক, আপুনিও যদি প্ৰভু শিৱ শংকৰৰ কৃপা দৃষ্টি লাভ কৰিব বিচাৰে, আপুনিও যদি এজন শিৱ ভক্ত হয়, তেন্তে আপুনি কমেণ্টত প্ৰথমেই হৰ হৰ মহাদেৱ বুলি আপুনি স্মৰণ কৰিব। লগতে আপুনি ভিডিঅ'টোত এটা অৱশ্যেই লাইক কৰিব। প্ৰিয় দৰ্শক, আপোনালোকে যদি শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন নজনা কথা, বিভিন্ন প্ৰতিকাৰসমূহ জানিব বিচাৰে, পাই থাকিব বিচাৰে, তেন্তে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোৰ জৰিয়তে আপুনি শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন নজনা কথা আৰু বিভিন্ন প্ৰতিকাৰৰ বিষয়ে জানিব পাৰিব। সেইবাবেই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, চলিত 2026 বৰ্ষৰ 15 ফেব্ৰুৱাৰীৰ দিনা সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব মহাশিৱৰাত্ৰি। প্ৰতি বছৰতে ফাগুন মাহৰ কৃষ্ণ পক্ষত চতুৰ্দশী তিথি পৰে। লগতে শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই দিনটোত মাতা পাৰ্বতী আৰু ভগৱান শিৱ শংকৰৰ বিবাহ হৈছিল। সেইবাবেই শাস্ত্ৰৰ অনুসৰি এই দিনটোত মহাশিৱৰাত্ৰি উদযাপন কৰা হয়। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ এই মহাশিৱৰাত্ৰি উৎসৱ বিশেষ এটা দিন বুলি শাস্ত্ৰত কোৱা হৈছে। শিৱ ভক্তসকলে এই শিৱৰাত্ৰিৰ দিনটোলৈ বছৰ জুৰি অপেক্ষাৰে ৰৈ থাকে। জ্যোতিষশাস্ত্ৰৰ মতে কোৱা হৈছে যে এই মহাশিৱৰাত্ৰিৰ দিনা বা মহাশিৱৰাত্ৰিৰ আগতে যদি আপুনি আপোনাৰ ঘৰলৈ এই বস্তু কেইপদৰ ভিতৰত এবিধ বস্তু হ'লেও যদি আপোনাৰ ঘৰলৈ লৈ আনে, তেতিয়াহ'লে আপোনাৰ ঘৰৰ পৰা বিভিন্ন অপায় অমংগল বিপদ বিঘিনি দূৰ কৰাত সহায় কৰিব। প্ৰভু শিৱ শংকৰৰ অসীম কৃপা আপোনাৰ ঘৰৰ ওপৰত থাকিব। আপুনি এই বস্তু কেইপদ অনাৰ ফলত আপোনাৰ মনৰ ইচ্ছাও পূৰ্ণ হ'ব। আপুনি বিচৰাখিনি পাবৰ বাবে সক্ষম হ'ব পাৰিব। যিখন ঘৰত এই বস্তু কেইপদৰ ভিতৰত এপদ বস্তু হ'লেও ঘৰত থাকিব, সেইখন ঘৰলৈ কোনো ধৰণৰ অপশক্তি তথা বেয়া শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। আৰু সেইখন ঘৰত শিৱ শংকৰৰ আশীৰ্বাদ লাভ কৰাৰ ফলত ঘৰখনত সুখ আৰু সমৃদ্ধি বৃদ্ধি হ'বলৈ আৰম্ভ কৰে।
প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় জানে ভগৱান শিৱ শংকৰৰ বহুতো নাম আছে। মুঠ 108টা নাম আছে শিৱ শংকৰৰ। তাৰে ভিতৰত কেইটামান নাম হৈছে প্ৰভু শিৱ শংকৰৰ ভোলানাথ, আদিগুৰু, আদিযোগী, দেৱাদিদেৱ, দিগম্বৰ, কৈলাশনাথ, মহাদেৱ আদি। এনেধৰণৰ ভগৱান শিৱৰ 108টা মুঠ নাম আছে বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, ভগৱান শিৱ এনে এজন দেৱতা যিজন দেৱতাক প্ৰসন্ন কৰিবৰ বাবে অতিকৈ সহজ। অতি সোনকালে প্ৰসন্ন হোৱা ভগৱানৰ ভিতৰত অন্যতম ভগৱান হৈছে শিৱ শংকৰ। সামান্য কেৱল পানী বা ধতুৰা পাত বা ফুল অৰ্পণ কৰিলেই তাতেই মহাদেৱ প্ৰসন্ন হয়। প্ৰিয় দৰ্শক, ইয়াৰ উপৰিও ভগৱান শিৱ শংকৰৰ কেইবিধমান অত্যন্ত প্ৰিয় বস্তু আছে, যি কেইপদ বস্তু শাস্ত্ৰৰ অনুসৰি মহাশিৱৰাত্ৰিত বা মহাশিৱৰাত্ৰিৰ আগত ঘৰলৈ আনিলে বহুতো সমস্যাৰ পৰা ৰক্ষা পাব পাৰিব। কেৱল ইমানেই নহয়, এই বস্তু কেইপদ ঘৰলৈ আনিলে আপোনাৰ ঘৰৰ আৰ্থিক সমস্যা দূৰ হৈ আপুনি আৰ্থিক উন্নতিও কৰিব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি সেই বস্তুসমূহনো কি তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, আমি বহুকেইটা বস্তুৰ বিষয়ে ক'ম, আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। যিটো বস্তু আপোনাৰ আনিবৰ বাবে অতি সহজ হ'ব, সেই বস্তুটোকে আনিব। আপুনি ভিডিঅ'টো আধৰুৱা নকৰিব। আপুনি আনিব পৰা বস্তু ইয়াৰ ভিতৰত আছে নে নাই আপুনি নিশ্চয় চাই ল'ব। যদি প্ৰিয় দৰ্শক, আপুনি যদি শিৱ শংকৰৰ অসীম কৃপা লাভ কৰিব বিচাৰে তথা আপুনি যদি শিৱ শংকৰৰ প্ৰিয় ভক্ত হয়, তেন্তে আপুনি এই ভগৱান শিৱ শংকৰৰ প্ৰিয় বস্তুসমূহৰ বিষয়ে আপুনি নিশ্চয় জানি ল'ব। আপুনি আনিব নোৱাৰিলেও বস্তুসমূহৰ বিষয়ে আপুনি জানি ল'ব। গতিকে আহক তেন্তে আমি আগবাঢ়ো বস্তুসমূহৰ বিষয়লৈ। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি আপোনাৰ ঘৰলৈ মহাশিৱৰাত্ৰিৰ আগত ৰূপৰ নন্দী লৈ আনিব পাৰে। শিৱ পুৰাণৰ অনুসৰি কোৱা হৈছে যে নন্দী হৈছে ভগৱান শিৱৰ বাহন। আপুনি নিশ্চয় দেখিছে প্ৰতিটো শিৱ মন্দিৰৰ প্ৰৱেশ দ্বাৰৰ ওচৰত নন্দী ভগৱানৰ মূৰ্তি থাকে আৰু মহাশিৱৰাত্ৰিৰ দিনা নন্দীকো পূজা কৰা হয়। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে যিকোনো ব্যক্তি যদি আৰ্থিকভাৱে খুবেই দুৰ্বল, আৰ্থিক সমস্যাই যদি একেবাৰে জুৰুলা কৰিছে, তেন্তে আৰ্থিক উন্নতিৰ বাবে আপুনি মহাশিৱৰাত্ৰিৰ আগত বা আপুনি মহাশিৱৰাত্ৰিৰ দিনা ৰূপৰ নন্দী ঘৰলৈ লৈ আনিব লাগে। পূজা শেষ হোৱাৰ পাছত শিৱৰাত্ৰিৰ দিনা আপুনি সেই মূৰ্তিটো আপোনাৰ ঘৰৰ লকাৰত থৈ দিব লাগে। ইয়াৰ ফলত আপোনাৰ যি আৰ্থিক সমস্যা আছিল, অভাৱ অনাটন, সেই সকলো অভাৱ অনাটন দূৰ হৈ আপুনি আৰ্থিক উন্নতি কম দিনতে দেখিবলৈ পাব। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, একমুখী ৰুদ্ৰাক্ষ। একমুখী ৰুদ্ৰাক্ষ হৈছে ভগৱান শিৱ শংকৰৰ স্বৰূপ। হিন্দু ধৰ্মশাস্ত্ৰৰ অনুসৰি একমুখী ৰুদ্ৰাক্ষ সুখ আৰু শান্তি সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হৈছে। যদি আপুনি ৰুদ্ৰাক্ষ ঘৰলৈ আনিম বুলি ভাবি আছে, তেন্তে আপুনি মহাশিৱৰাত্ৰিৰ আগত বা মহাশিৱৰাত্ৰিৰ দিনা আপুনি লৈ আনক একমুখী ৰুদ্ৰাক্ষ। আপুনি সেই ৰুদ্ৰাক্ষ অনাৰ পাছত আপুনি গংগাজল ছটিয়াই লৈ শুদ্ধ কৰি ল'ব আৰু সেই ৰুদ্ৰাক্ষ আপুনি মহাশিৱৰাত্ৰিৰ দিনা পূজাৰস্থলীত অৱশ্যেই ৰাখিব। তাৰ পাছত আপোনাৰ ঘৰত ৰাখিব। ঘৰত যদি আপুনি একমুখী ৰুদ্ৰাক্ষ ৰাখিব পাৰে, তেতিয়াহ'লে সেইখন ঘৰৰ সকলো সংকট দূৰ হয় বুলি কোৱা হয়। আৰু ৰুদ্ৰাক্ষ আপোনাৰ লকাৰত যদি আপুনি সুমুৱাই ৰাখিব পাৰে, তেতিয়াহ'লে সেইখন ঘৰৰ ব্যক্তিসকলে কেতিয়াও আৰ্থিক অভাৱ অনাটনৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। 3 নম্বৰতে হৈছে ৰত্ন শিৱলিংগ। মহাশিৱৰাত্ৰিৰ আগত বা মহাশিৱৰাত্ৰিৰ দিনা আপুনি ঘৰলৈ শিৱলিংগ আনিব পাৰে। ইয়াৰ ফলত গ্ৰহৰ দোষ নাইকিয়া হৈ পৰিব আৰু ব্যক্তিজনৰ ভাগ্যৰ দুৱাৰো মুকলি হৈ পৰিব। আপুনি যদি ৰত্ন শিৱলিংগ ঘৰত স্থাপন কৰে, তেতিয়াহ'লে আপোনাৰ ঘৰলৈ
কোনো অপশক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰিব। কোনো ব্যক্তিৰ যদি ঘৰখনৰ জন্ম কুণ্ডলীত গ্ৰহৰ দোষ থাকে তেনেহলে সেই শিৱলিংগ অনাৰ ফলত আপোনাৰ জীৱনৰ পৰা সেই গ্ৰহৰ দোষসমূহ দূৰ হৈ পৰিব। এই শিৱলিংগ আপোনাৰ ঘৰৰ মন্দিৰত আপুনি স্থাপন কৰি আপুনি মহাশিৱৰাত্ৰিৰ দিনা পূজা কৰাটো অতি জৰুৰী। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, এটা তামৰ ঘট। মহাশিৱৰাত্ৰিৰ দিনা বা মহাশিৱৰাত্ৰিৰ আগত আপুনি এটা তামৰ ঘট আপোনাৰ ঘৰলৈ লৈ অনাটো অতিকৈ শুভ। তামৰ ঘটত যদি আপুনি গাখীৰ জল লৈ আপুনি মহাদেৱৰ শিৱলিংগত অৰ্পণ কৰে তেতিয়া মহাদেৱ খুবেই প্ৰসন্ন হয়। পাৰিবাৰিক জীৱনত থকা সমস্যা দূৰ হৈ পৰিব। যদি আপোনাৰ ঘৰত কণ্ডল, বিবাদ, অশান্তিৰ সৃষ্টি হৈ থাকে, পাৰিবাৰিক জীৱনত সমস্যা থাকে তেনেহলে সেই সকলো সমস্যা দূৰ হৈ পৰিব। যিখন ঘৰত তামৰ ঘট থাকে সেইখন ঘৰত কোনো কণ্ডলৰ সৃষ্টি নহয়, অশান্তিৰ সৃষ্টি নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, 5 নম্বৰতে হৈছে মহামৃত্যুঞ্জয় মন্ত্ৰ। প্ৰিয় দৰ্শক, প্ৰচলিত বিশ্বাস অনুসৰি মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে অত্যন্ত ভাল। লগতে প্ৰিয় দৰ্শক, যি ব্যক্তিয়ে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব সেই ব্যক্তিৰ ঘৰখনত কেতিয়াও বেমাৰ ব্যাধিয়ে দেখা নিদিয়ে। লগতে অভাৱ অনাটনৰ পৰাও সেইখন ঘৰৰ ব্যক্তিসকল মুক্ত হৈ থাকে। প্ৰতিদিনে সূৰ্য উদয়ৰ সময়ত আপুনি এই মন্ত্ৰ জপ কৰিব লাগে। ইয়াৰ ফলত সুখ সমৃদ্ধি ঘৰলৈ আগমন হ'ব। 6 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি ভগৱান শিৱ শংকৰৰ ফটো নাই তেন্তে আপুনি আপোনাৰ ঘৰলৈ এখন শিৱ শংকৰ পৰিয়ালৰ লগত থকা ফটো লৈ আনিব লাগে। যদি এই ফটোখন আপুনি ঘৰত ৰাখিব পাৰে তেতিয়াহলে ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আহিব। ঘৰখনত সুখ সমৃদ্ধিৰে বিৰাজমান হৈ থাকিব। লগতে ভগৱান শিৱৰ পৰিয়ালৰ অসীম কৃপা দৃষ্টি আপোনাৰ ঘৰৰ ওপৰত থাকিব। প্ৰিয় দৰ্শক, 7 নম্বৰতে হৈছে আপুনি আপোনাৰ ঘৰত যদি গংগাজল নাই তেনেহলে মহাশিৱৰাত্ৰিৰ আগত আপুনি গংগাজল লৈ আনিব লাগে। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে গংগা ভগৱান বিষ্ণুৰ চৰণৰ পৰা ওলোৱা আৰু ভগৱান শিৱৰ জটাৰ পৰা ধাৰাত নামিছে। সেইকাৰণে সকলো নদীৰ ভিতৰত গংগা পৰম পবিত্ৰ নদী। যদি আপুনি মহাশিৱৰাত্ৰিৰ আগত গংগাজল লৈ আনে আৰু সেই গংগাজলেৰে যদি আপুনি মহাশিৱৰাত্ৰিৰ দিনা আপুনি শিৱ ভগৱানক সেই জলেৰে অভিষেক কৰে তেতিয়াহলে আপুনি শিৱ শংকৰক প্ৰসন্ন কৰিব পাৰিব। লগতে এনেকৈ যদি আপুনি গংগাজলেৰ অভিষেক কৰে তেতিয়াহলে মানসিক শান্তি আপুনি লাভ কৰিব পাৰিব, সুখ প্ৰাপ্ত কৰিব পাৰিব। লগতে সন্তানৰ সুখো আপুনি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে এইসমূহ বস্তু আপুনি আনিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, এতিয়া আপোনাক এজোপা গছৰ বিষয়ে ক'ব খুজিছো। যিজোপা গছ আপুনি মহাশিৱৰাত্ৰিৰ আগে আগে যদি ঘৰত আনি ৰোপণ কৰিব পাৰে ইয়াৰ দ্বাৰা আপোনাৰ ঘৰত ভগৱান শিৱ শংকৰৰ অসীম কৃপা দৃষ্টি বৰ্তি থাকিব। গতিকে আহক আমি সেই গছজোপাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, আপুনি যদি আপোনাৰ ঘৰলৈ এটা বেলগছৰ পুলি আনি ৰোপণ কৰিব পাৰে নাইবা আপুনি হামি গছ আনি আপোনাৰ ঘৰত ৰোপণ কৰিব পাৰে। এই গছ ঘৰত থাকিলে আপোনাৰ ঘৰলৈ কোনো ধৰণৰ অপশক্তি আহিব নোৱাৰিব আৰু শিৱ শংকৰৰ কৃপাও আপোনাৰ ঘৰত থাকিব। এই গছ হৈছে প্ৰভু শিৱ শংকৰৰ প্ৰিয় গছ। গতিকে এই গছ ঘৰত ৰখাটো অতিকৈ শুভ বুলি কোৱা হৈছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি মহাশিৱৰাত্ৰিৰ আগত এইসমূহ বস্তু আনি পেলাই আপুনি সঠিকভাৱে ব্যৱহাৰ কৰে তেতিয়া আমি কোৱাৰ দৰে আপুনি সুফলখিনি অৱশ্যেই পাব পাৰিব। মনত ভক্তিভাৱ বিশ্বাস ৰাখি আপুনি ঘৰলৈ আনিব লাগে। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক তাৰেই আমিও কামনা কৰিছো। ধন্যবাদ।